এই পাগলা হৈ গ'ল আকৌ আমাৰ এইকেইটা হৈছে ভিক্টৰ দাস পাগলা হৈ গ'ল অসমৰ ভিক্টৰ দাস পাগলা হৈ গ'ল আমাৰ তই কালি মোক গোটেই বদনাম কৰি দিছ এটা হৈছে মহাপাগল ঐ কালি বদমাত মাতি মোক গোটেই বদনাম কৰি দিছ তই গোটেই দুনিয়াৰ মোক ফোনৰ এটা খাই লৈ কি বকে কি কয় একো গম নাপায় সেইটো হৈছে মহাপাগল আৰু এটা হৈছে পাগল কি নাখালেও কি কৈছে আৰু তাৰ মুখৰ পৰা কি ওলাইছে নিজে গম নাপায় ক'ব লাগে মুঠতে কেমেৰা সন্মুখত পালে কৈ দিয়ে আৰু এটা মহাপাগলেতো নিজৰ ফেচবুক লাইভে অন কৰিয়েই গিলাচত মাল বাকি খাই আবুল তাবুল বকি থাকে আজি এই দুইজন পাগলে লগ খাইছে পাগলে পাগলক বিচাৰি পায় আজি দুই পাগল লগ হৈ কি কৰিব ঠিকনা নাই ইহঁতে আৰু এই দুই মহাপাগল যদি এনেকেই বন্ধু পাতি ঘূৰি ফুৰিবলৈ যদি হয় তেতিয়াহ'লে এদিন ভয়ংকৰ সৃষ্টি চলিব আৰু ভয়ংকৰ এটা ৰূপ ভয়ংকৰ এটা কাণ্ড হ'ব কিবা এটা দুই মহাপাগলে লগ কৰি কিবা নহয় কিবা এটা কৰিব মহাপাগলেতো ক'ত কি ঘটনা ঘটায় আৰু তাৰ কাৰণে সদায় জেলৰ ৰাস্তা খোলাই থাকে তাক মাতিয়ে থাকে পাগল তই আহ তোৰ কাৰণে মই ৰৈ আছোঁ মহাপাগলটোৱে কিন্তু এচাম মানুহক উঠি অহা নতুন প্ৰজন্মৰ এটা চামক কিন্তু ই শেষ কৰিছে আৰু ইটো পাগলৰ কথাটো নকওঁৱে তাৰ কোনো ভেলুৱে নাই কি কয় তাৰ মুখৰ পৰা কি ওলায় কাম কিন্তু একো নাই টুপি পিন্ধি পকৰ ওপৰতে হাতখন মেলি থাকোঁতেই সময়টো গুচি যাব এইকেইজনৰ কাম এনেকৈ আৰু এনেকৈ চলি থাকিব আগলৈকে যাতে এনেকৈ চলি থাকক